Good morning. সকলোকে এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো। একাপ লাল চাহ খাবলৈ লৈছো স্কুললৈ যোৱাৰ আগত। আজিৰ পৰা আকৌ ডিউটি আৰম্ভ হ'লেই নহয়। বিয়নিহঁত আছিলেহি। আজি বোলে তেওঁলোকো যায়গৈ। আমাৰ গেঞ্জিৱালা স্পৰ্টিং নাই নি? গুড মৰ্নিং। আজি তেতিয়াহ'লে বিদায়। কাইলৈৰ পৰা স্কুল উপায় নাই আৰু ছোৱালী যাবগৈলগীয়া হৈছে আৰু অৱশ্যে এইতকৈ ডাঙৰ কথা হৈছে আজি বোলে বিয়নি ঘৰলৈ আলহী আহিব। গতিকে আজি থকা কথা আছিলে কিন্তু উপায় নাই। এয়া বিয়নিক চাহ দিব লাগে মই মোক চাহ দিছে বিয়নিয়ে শাকপাত কাটি মেলি আজৰি এতিয়া এৰিম আৰু মই আগে যাম আপোনালোকে যাব আকৌ আহিটো লগ নাপাওঁ আজি থাকিবলৈ কৈছিলোঁ তেওঁ বাৰু থকা কথাই আছিলে কিন্তু আলহী আহিব বোলে বিহুৰ বতৰ ঘৰো এৰিব নোৱাৰে আলহীও এৰিব নোৱাৰি ন বিয়নি আলহীও নতুন নদৰা নছোৱালী আহিব উপায় নাইকিয়া উপায়ে নাইকিয়া হ'লেও চেংনাঙৰ পৰা অলপমান ভাল পাইছে যিহেতু তথাপিও আকৌ এবাৰ আহিব এনাইক বুলি কোৱাৰ লগে লগে মানে তাই ইমান বেছি ভাল পায় নহয় এই দুটা দিন বিশ্বাস কৰক আপোনালোকে আমাক নেলাগেও নিবিচাৰেও আমি খুৱাবও নালাগে ধুৱাবও নালাগে মানে আমাৰ ওচৰত একো কৰিবলৈকে নালাগে মানে আমি কৰিম বুলি ক'লেও তাই এনাই মাহী তেনেকুৱাই হয় বাকী বাৰু জীয়েকে কি বনাইছে এতিয়া মই এইফালে আহিছোঁ ভিতৰলৈ জীয়েকে কি ৰান্ধিছে ভাত মাংস তেতিয়াহ'লে খুৱাই বোৱাই পঠিয়াবা আৰু দেই মোৰ উপায় নাই মই যাওঁ মই আকৌ অকল সেই চাহকাপে খাই যাওঁ আহি পিনে খামি আৰু 1-2 তাৰিখে সাধাৰণতে মাকৰ ঘৰলৈ যায় 1 তাৰিখে যায় আৰু গৈ পেলাই সেৱা ভাগি লৈ থৈ আহে মুনুহঁতেও তেনেকৈ যায় কিন্তু এইবাৰ আমাৰ চেংনাঙৰ কাৰণে তেওঁলোকে ইয়ালৈ আহিব লগা হ'ল এতিয়া কৈছোঁ সেৱা ভাগি লৈ পঠিয়াবা তাতে ল'বগৈ লাগিব বুলি কথা নাই বছৰেকৰ বিহুটোত মা আহিছে বুজিলা মই কালি ফোনটো কৈ থৈছোঁ দেই নিজৰ পিতৃ মাতৃতকৈও ডাঙৰ কোনোবা থাকে জানো সেইকাৰণে বিয়নিক সেৱা ভাগি ল'ব ক'লোঁ ল'লে বাৰু মই আহি স্কুলৰ পৰা পাই গ'লোহি তেওঁলোক অৱশ্যে যাবলৈ ওলাইছেহে এতিয়া অঁ কি চেংনাঙলৈ বস্তু অঁ সেইটো আনিবলৈ যায় ন অঁ সেইটো আনিবলৈ যায় মেহেন্দি লৈ আহিব দেই সোনকালে আহিব দেই আকৌ অঁ সোনকালে আহিব অঁ কুকুৰীও আনিব ঢেৰ বস্তু লৈ আহিব দেই এতিয়া ওলাইছোঁ মৰাণলৈ অলপমান কাম এটা আছে তাকে কেনিবা যাবলৈ হ'লে মোৰ সংগী এইজন আমি দুটাই ঘূৰি ফুৰা নিচিনাই হয় বেছিকৈ কামত এয়া আহি পালোহি মৰাণত যে শ্ৰদ্ধা বুলি কাপোৰৰ বিপণী এখন আছে আপোনালোকে বাৰু ইয়াত কেতিয়াবা বজাৰ কৰিছেনে এখেতক চাগে আপোনালোকে চিনি পাইছে তেখেতে শ্ৰদ্ধা বুলি যিটো পেজ আছে তাতে কাপোৰৰ এডভাৰটাইজ দি থাকে এইবাৰতো আমাৰ বিহু গম পাইছে তেনেকৈ বহুত কিবা কিবি কিনাও নহ'ল অৱশ্যে সেইদিনাখন অফলাইনত মুনুৰ কাৰণে এটা ফ্ৰক ল'লোঁ তাৰপিছত চেংনাঙৰ কাৰণে তেনেকৈ কাপোৰ দুটামান কিনা হ'ল তেনেকৈ সেইকেইটাই কিনা হ'ল আৰু নিজলৈ বুলি বেলেগলৈ বুলি একো বেলেগকৈ কিনাই নহ'ল যি নহওক আজি বাৰু আহি গ'লোঁ এয়া শ্ৰদ্ধাত বজাৰ কৰিলোঁ বহুত কিবা লোৱা নাই নদৰা নচলি আহিব যিহেতু সেইকাৰণে অকণমান বজাৰ কৰিলোঁ আকৌ চেংনাঙে ফোন কৰিছে নহয় দেউতা ক'লে গ'লা মোলৈ কিবা এটা লৈ আহিবা এনেকৈ কৈছে আজিকালি শিৱসাগৰলৈ যোৱা বুলি ক'লে ভয় লাগে ইমানেই ৰাস্তা বেয়া মৰাণলৈ আহিলোঁ অকণো গাতে নালাগেও এয়া আহি পালোঁহি চেপন আৰু ইয়াতে ফল মূলৰ দোকানত সোমালোঁ যিহেতু চেংনাঙে কৈছিলে নহয় কিবা এটা লৈ আহিবা তাইকতো আৰু বেলেগ কিবা খুৱাব এতিয়া নোৱাৰি গতিকে কল খুৱাবলৈ কৈছিলে ডাক্তৰে সেইকাৰণে ভাবিলোঁ ইয়াৰ পৰা কলেই লৈ যাওঁচোন আহিছোঁ দেই ফল ল'লোঁ আৰু ল'লোঁ আঙুৰ তাই আঙুৰ আকৌ বহুত বেছি ভাল পায় আঙুৰ লোৱাৰ কথা বাৰু কোৱা নাছিলে দেউতা কল লৈ আহিবা দেই এনেকৈ কৈছিলে আৰু মানে পিজ্জা সেইটো তাইৰ মুখস্থ এতিয়া পিজ্জাটো খুৱাব নোৱাৰি আৰু তাতে ইয়াতে নাপায়ো বাৰু এতিয়া আৰু ক'তো ৰ'বলৈ কাম নাই এতিয়া যাম চিধা ঘৰ আমাৰ ল'ৰাই একদম হিন্দীৰে কি ফৰকৈ কথা পাতিলেও মই যে হিন্দী জানেনে একো পাতিবই নাজানো বুজি পাওঁ কিন্তু হিন্দীত কোৱাটো মোৰ কাৰণে কেলৈ মস্কিল নাজানো এটা সময়লৈকে হিন্দী পঢ়িছিলোঁ হিন্দীত ভাল মাৰ্কছো পাইছিলোঁ তাৰপিছত আমি পাতি নাথাকোঁ যে মোৰ মানে একদম দিগদাৰ হৈ যায় পাতিবলৈ বুজি পাওঁ কিন্তু সেই তেনেকুৱা হয় কেতিয়াবা ক'ৰবাত গ'লে মানে মই কওঁ অসমীয়াত ইফালে কয় হিন্দীত মুঠতে বুজাবুজি কৰি গুচি আহোঁ এটা আনিছে দেউতাই দেই এটা আনিছে দেউতাই আৰু এটা আনিছে আইতাই তুমি কি কৰি আছিলা তুমি আমালৈ ফোন কৰিছিলা চোৱাচোন এয়া কল আনিছে এইফালে জাহাজী কল তেতেৰা মেতেৰা জাহাজী কল আজিকালি জাহাজী কল ভাল পাবলৈকে নাই আৰু এটা বস্তু আনিছে জানা আৰু এটা বস্তু চাবা দেই মুনু এইটো ধৰাচোন এইটো ধৰা মুনু এইটো ধৰা মই মাজতে এইটো দেখুৱাই দিওঁ পাকনো পিছত কি দেখুৱাম আৰু পটককৈ দেখুৱাই দিওঁ আমাৰ মাইকী মানুহ বিশেষকৈ মন যায় ন চাবলৈ ভাল লাগিছে নে ক'ব ভাল লাগিছে ন আনিছিলোঁ এইটো কি চাবা দেই কলিজা মানুহ ৰবা
ধৰা খালি ধুই পেলাই খাবা দেই, এনেকে নহয়, মায়ে ধুই দিওঁ। এইটো মই খাম, ইয়াত আৰু আছে, এয়া মায়ে ধুই দিব দেই। দিয়া ইয়াত দিয়া, মায়ে ধুই দিব দিয়া। এইকেইদিন টোপনি ভাল হোৱা নাছিলে, আজি দিনতে টোপনি আহিলে জানেনে, অকণমান শুই দিলোঁ, এতিয়াহে অকণমান ভাল লাগিছে। কিন্তু মোৰ সেইদিনাখন কঁকালৰ বিষ এটা লাগিছিলে, আকৌ আজি লাগি গৈছে নহয়। মোৰ ছোৱালীয়ে মোক অকণমান সজাই পৰাই দিছে আৰু দেই। চাহকাপ লৈ আহিছে, মই বোলো ইমান বেমাৰী নহয়, মই তাতে খাওঁগৈ। ব'লা তুমি লোৱা, আকৌ পেলামগৈ নহ'লে মই। মোৰ চাহ তুমি খাইছা যে, মোকহে দিছিলা, কেলেই খাবা, তাৰ মোক দাম লাগিব। আজি মাহঁতক সেৱা ল'লা নহয়। এনেই ৰুমটোত আপোনালোকে মানুহ কাৰোবাক দেখিছেনে সোণটোৰ বাদে? নাই দেখা চাগে ন? কাকো নাই দেখা চাগে, অকণমানকৈ দেখিব চাব দেই। তুমি আছা মোৰ কলিজা, দেখিছেনে কেনেকৈ খেলি থাকে অকলে অকলে। গোটেই কাপোৰবোৰ সিঁচৰিত কৰিলে, ইফালৰ পৰা সিফালে নিলে, তাৰপিছতে এইখিনিতে সোমাই শুই আছে। মই মাতিছোঁ নাহে। আহিবা নেকি, আহিবা নেকি? তাতে খেলি থাকিবা, থাকা দে মোহন। মোৰ গোসাঁনীজনী ওলাই আহিলে, মোৰ দেহামণিজনী। মোৰ কলিজা নাই গ'লগৈ, মাহী গ'লগৈ, তোমালৈ কিবা আনিব গৈছে ন, আকৌ আহিব ন শুন। মনটো সেইকাৰণে অকণমান বেয়া আৰু। আমাৰ আজি বোলে মুনুৰ খাবলৈ মন গৈছে ঢেকীয়াৰ লগত ব্ৰইলাৰ মাংস। কেতিয়া কি মন যায় ক'বই নোৱাৰি। এতিয়া দেউতাকক দিছে ঢেকীয়া ছিঙিবলৈ, আৰু এইফালে ৰাইজে কি কৰিছে চাওঁগৈ। ৰাইজ কি কৰিছা? ঢেৰ ৰাইজ যে। ভালে কৰিছা দিয়া, মোৰ বাদে আকৌ দেই, চবেই কাম নাই কৰা আকৌ, মোৰ বাদে চবেই কাম কৰিছে। মই আজি ওপৰতে খাম আৰু। তাৰপিছত এইফালে বেটীৰ কাৰণে মুৰ্গী মাংস বনাইছা নেকি? আমাৰ কাৰণে ব্ৰইলাৰ। চশমা পিন্ধিও ভালকৈ চকুৰে কিছুমান বস্তু নেদেখোঁ, গতিকে মোক আৰু ঢেকীয়া ছিঙিবলৈ দিলে, তাত থকা গোটেই পোককেইটা দি দিম বুলি ক'লোঁ। এতিয়া মোক সেইকাৰণে নাই দিয়া, দেউতাকক দিছে। আৰু এনেও যে পাকঘৰ এইবিলাক কাম মানে ৰন্ধা বঢ়া তেওঁলোকে নকৰে, কিন্তু বাকী এই শাক কটা, ঢেকীয়া ছিঙি দিয়া, এইবোৰ কাম যে দেউতাকে মোক কৰিয়ে দিয়ে, মানে প্ৰায়খিনিয়ে সহায় কৰি দিয়ে। এজনী লাইটটো দি দিওঁ দেই, এটাহে দিছা যে আন্ধাৰ আন্ধাৰ লাগিছে। ৰাতিপুৱা পাপাই কৈ দিয়ে, মা বদনাম গাই এতিয়া গামে। মায়ে নকয় ৰাতিপুৱা, মোক সঁচাকৈ পাপাই কৈ দিয়ে। আপোনালোকে ভিডিঅ'বোৰ চালে গম পাব, ৰাতিপুৱা কিবা কিবি গুচোৱা মেলা, কটা মেলা, শাক পাচলি তাই একদম ধুনীয়াকৈ কাটি মেলি দিয়ে। মায়ে একো নকৰে, মায়ে একো নকৰে। দেখিছানে, মই ৰাতি নকৰোঁ, ৰাতিপুৱা সময়ত নকৰোঁ, নকৰে মায়ে লগত সেইটো লগত পেলাই কৈ থৈ নাযায়। ৰাতিপুৱা আৰু গধূলি এতিয়া চব কোনে কৈছে চব আপোনালোকে চিটিম ৰ, আজি পাওঁ চিটিম ৰ। বেছি দম হৈছে বাপেক জীয়েকৰ বোলে। আমাৰ গোসাঁনী আহি পিনে দেউতাকৰ পৰা মোবাইলটো লৈ ল'লে, তাই হেনো গৰম লাগিছে, ঠাণ্ডাও বেছি গৰমো বেছি। কি হ'ল শুন, কোৱাচোন, কিবা কৈছিলা নেকি? কি কৈছিলা? মই কাম নাই কৰা মানে মোৰ ইমানেই কঁকালৰ বিষ, মই কৰিম কেনেকৈ বাৰু চাওকচোন। এয়া বাপেকে জীয়েকে কঁকালটোত মানে কি কচকা এটা লাগিলে, সেই দুদিন যে ভগৱানে মোক 2-3 দিন যে ভাল কৰি দিলে। আৰু আচৰিত কথা, আপোনালোকে বিশ্বাস কৰে নকৰে ক'ব নোৱাৰোঁ, টিভিটোত লাগি আছে দেই, অলপ ডিষ্টাৰ্ব পাব পাৰে। এই যে মোৰ মানে ছোৱালীয়ে আৰু বহুত আপোনালোকক কৈছে নহয়, সেইদিনাখন আহিছিলে প্ৰাচিকা, তাই যে ইমান ধুনীয়া ঔষধ এটা দিলে নহয়, আধা ঘণ্টামানত মই ভাল পাই গ'লোঁ। নহ'লে চাগে চেংনাঙৰ লগত মই হস্পিটেলত থাকিবগৈ মানে নোৱাৰিলোঁহেঁতেন। এতিয়া এইকেইদিন তেনেকৈ আকৌ ঘূৰি ফুৰিলোঁ যে, কঁকালৰ বিষ, হাতৰ বিষ, কিবা পিঠি বিষ, এইবোৰ আকৌ লাগি গৈছে নহয়। এনে মানে আজিকালি যদি প্ৰমাণ ৰখা নহয় তেতিয়া মানুহবোৰে একো নাই কৰা বুলি কয় যে। এইমাত্ৰ আহি পাৰে এইফালে দাইল পাতিলেও চাওক, এইফালে প্ৰমাণটো ৰাখি দিছোঁ। মিছা কথা, আজি মিছা কথা, প্ৰমাণ দেখাওক। এয়া বিদ্যা কচম, এয়া কচম আছে, এয়া কচম বহুতে এনেকৈ নলিচাটো থৈ এইটো থৈ পিনে কচম খাইছে। এয়া মই কচম খাইছোঁ, সঁচাকৈ মানুহবোৰে কৈ দিব, অকল আপুনি ভিডিঅ' কৰিবলৈ ভাল নহয়, কিছুমানে কৈ দিয়ে ন। এইটো চেংনাঙৰ কাৰণে পাতিছে জহা চাউলৰ ভাত, আমাৰ কাৰণে বেলেগকৈ। আৰু মই এতিয়া পাতিছোঁ দাইল, এইফালে মুনুৱে ঢেকীয়া আৰু মাংস বনাই যাব, এইফালে মুৰ্গী মাংস বনিলে ধুনীয়াকৈ, চব ধুনীয়াকৈ বনিছে আৰু ন। খাম বুলি ক'লে যেতিয়া ৰক্ষাটো নাই আৰু, এয়া বনাই মেলি দিছোঁ দেই মই। এতিয়া অকল তাই বাঢ়িছেহে আৰু
এতিয়া বনাব নাজানে যে, ৰান্ধিব নাজানে, সেইকাৰণে মই ৰান্ধি মেলি দিছোঁ আৰু চাওকচোন কিমান ধুনীয়াকৈ ৰান্ধি দিছোঁ ঢেকীয়াৰ লগত। ইয়াতকৈ আৰু কি লাগে আৰু ন, বাঢ়ি পেলাই খাব লাগে, বাঢ়ি পেলাই খাব লাগে আৰু খাব লাগে, শুব লাগে। খুৱাইও দিম আকৌ, অকল গিলি দিলেই হ'ব, হ'ব নাই? গিলিও নিদিওঁ, পানী খুৱাইলে তাৰ নিজে নিজে যাব। সেইখিনি লাগিব। অথনি আছিলে দাংবডি, কেঁচা মটৰ, আলু ভাজি, এয়া খাব লাগিব, পেলাবলৈ মনটো নাযায় আৰু লগতে এইবিলাক খাবও লাগে ন। আৰু এতিয়া এইফালে তাই মোক আচলতে কৈছে মা ভাত বাঢ়িলেও আপুনি লৈ যাওক, সেইকাৰণে মই লেকচাৰ দি থাকোঁতে তাই দুখন থালি আনিলে। এতিয়া বিদায় লৈ দিওঁ, যিহেতু ভাত পানী খাম, খাই মেলি আজৰি হ'ব লাগে, বাচন বৰ্তন ধুব লাগিব, কুকুৰ মেকুৰীক ভাত দিব লাগিব, খোৱালৈকে যিখিনি কাম, খোৱাৰ পিছত আৰু বেছিহে কাম থাকে, কাম শেষেই নহয়চোন। মতা মানুহবিলাক খাব আৰু চিধা চিধি মুনু ন ৰুম যাব আৰু আজৰি। আমি আকৌ পাকঘৰ চাকঘৰ একদম চব হাৰি মচি ঠিক ঠাক কৰি শেষ কৰালৈকে হয়নে? সেই বদনাম গাইছে তোমালোকক। আহা, বদনাম মানে কি আৰু চবৰ ঘৰতে তেনেকুৱা হয় চাগে, দুই এখন কৰি দিয়ে। এতিয়া দেখিলে নহয় অলপতে শাক তেনেকৈ বাচি মেলি দিলে, তেনেকৈ ঘৰখন চলিব লাগিব ন। আৰু বাকী ৰাতিপুৱাটো আৰু এওঁ বাৰু সদায় চোতালখন সাৰি মুনুক সহায় কৰি দিয়ে, সেইটো মোক কৈ লাভ নাই, সেইটো কাম মই নকৰোঁ। বাকী মই কৰাখিনি কৰোঁৱেই। বাই বাই, চবৰ পৰা বিদায় লৈছোঁ, বাই বাই। মুনু সদায় যে মুনুক মই জানেনে ভিডিঅ'টো শেষ কৰা সময়ত মুনু বুলি চিঞৰিব লাগে, মই বাই বাই বুলি ক'লে তাই বাই বাই নকয়, মুনু বুলি কোৱাৰ লগে লগে বাই বাই। তোমাকে দি দিছোঁ দিয়া। আমাৰ দেহামণিয়ে আজি মাংস ভাত খালে ন, তাইৰ কাৰণে মুৰ্গী বনাইছিলে, মুৰ্গী ধুনীয়াকৈ জোল খালে। এতিয়া দেহামণি খেলি থাকিব, তাৰপিছত আমি ভাত খাওঁগৈ। আপোনালোকে চেংনাকক বহুত বেছি মৰম আশীৰ্বাদ কৰিছে, কৰি থাকিব দেই। আৰু তাই যে অসুখৰ পিছত ইমান বেছি ঠেউলি হ'ল, বাই বাই ক'ব ক'লোঁ চাওকচোন কেনেকৈ ইয়াতে তললৈ মুখ কৰি পৰি দিছে। মানে আজিকালি ক'বলৈ কোৱাটো নকৰে, বা যি কি নহওক সকলো ভালে কুশলে থাকক। আহিম এটা নতুন ভিডিঅ'লৈ, তেতিয়ালৈকে বাই বাই।